যদি তুমি HSLC 2026 দিবা আৰু এই ভিডিঅ' স্কিপ কৰিলে তেনেতে পৰীক্ষাৰ পাছত নিজকে দোষ দিবা, কাৰণ এই ভিডিঅ' 20ৰ পৰা 25 নম্বৰ বচাব পাৰে। লগতে লেটাৰ মাৰ্ক দিব, কেনেকা কুৱেশ্যন আহিব সেইটো চাই লওক। সেইবিলাক ভেৰি 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 ইম্পৰ্টেণ্ট। এইবিলাক যিমানকেইটা হাইলাইট কৰা হ'ল গোটেইকেইটাই ইম্পৰ্টেণ্ট, এই গোটেইকেইটাই আহিব। ইয়াৰ মই বহুতকেইটা টিচাৰৰ লগত আলোচনা কৰিলোঁ, তেখেতে এইবিলাক ইম্পৰ্টেণ্ট কৰিলে আৰু সেইটোৱে মই দি আছোঁ। আৰু বহুত কেইবাৰ এক্সামত আহিছে। এটা মই আপোনালোকৰ ট্ৰাষ্টৰ কাৰণে, বিশ্বাসৰ কাৰণে মই এই কুৱেশ্যনৰ এবাৰ চাই লওঁ। এই কুৱেশ্যনটোৱে চাওক, বৰগীতৰ তিনিটা লক্ষণ 2016 আৰু 2022 তেখেতে দিছিলে। আকৌ চাওক, 2021 বৰগীতৰ দুটা লক্ষণ তেখেতে 2 মাৰ্ক দিছিলে। ইয়াৰ কাৰণে মই বাৰ বাৰ এই পেপাৰখিনি দেখুৱাব নোৱাৰোঁ। ইয়াৰ কাৰণে মই ডাইৰেক্ট ছিলেকশ্যন কৰিছোঁ যিমানকেইটা ইম্পৰ্টেণ্ট হ'ব সেইটো চাওক। সেইটো ক নম্বৰখিনি জিকিৰ ৰচক কণ, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত 3 নম্বৰ বহুত বাচিকিনি আপোনালোকৰ দিয়া হ'ল, এইটোৱে পঢ়িবা আৰু তাৰ বেলেগ পঢ়িব নালাগে। সেইটোৱে আপোনাক লেটাৰ মাৰ্ক দিব। তাৰপিছত ব্যাখ্যা, এটাই ব্যাখ্যা ভেৰি ইম্পৰ্টেণ্ট, এইটোৱে আহিব, এনে মই দিয়াই নাই। প্ৰস্তুতিৰ ভিতৰত ৰঘুনাথ চৌধুৰী কি কবি বুলি জনা যায়? মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। এনেকৈ ইমান কুৱেশ্যন। প্ৰস্তুতি কবিতাটোৰ মূল ভাৱ বহুত কেইবাৰ এক্সামত আহিছে, এইটোও আহিব এবাৰ। তাৰপিছত 7 নম্বৰখিনি চোৱা, 7 নম্বৰৰ ব্যাখ্যাখিনি 1 নম্বৰ কৰিলেহে হ'ব। তাৰপিছত মই অসমীয়াৰ ভিতৰত তোমালোকে কি কৰিবা, সেইটোও ইমান কুৱেশ্যন নাহে, কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক, মষ্ট কমন কুৱেশ্যনবিলাক মই দি আছোঁ, হাইলাইট কৰি আছোঁ। সেইটো হাইলাইটখিনি চোৱা। গ নম্বৰখিনি 2 নম্বৰ দুপৰৰ পূৰ্ণ আলোকত সেইটো কথাখিনি তাৎপৰ্য ব্যাখ্যা কৰা। তাৰপিছত 5 নম্বৰ মই অসমীয়া কবিতাত অসমৰ প্ৰাকৃতিক বিন্দিয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা। আকৌ আছে হাইলাইট কৰা আৰু 2টা ইম্পৰ্টেণ্ট, ইয়াত ব্যাখ্যা মই দিয়াই নাই, এইটো মই ভেৰি ভেৰি ইম্পৰ্টেণ্ট দিলোঁ। আৰু এটা কথা মনত ৰাখিবা, MIL পেপাৰটো ফেইল হোৱাৰ বাবে নহয়, পাছ আৰু ভাল নম্বৰ লোৱাৰ বাবে। 100ৰ ভিতৰত 80 মাৰ্ক লোৱাটো ইমান টান নহয়, কাৰণ এইটো MIL পেপাৰ। দুশান্ত কবিতাৰ ভিতৰত মই হাইলাইট কৰিছোঁ, সেইটো চাব। মই হাইলাইট কৰিছোঁ কবিয়ে কিমান বছৰ আগতে মানুহজনক লগ পাইছে। এই গোটেইকেইটা এক্সামত আহিছে, এবাৰ নহয় 2বাৰ 3বাৰ, হাপেলি প্ৰি ফাইনেলত বহুত কেইবাৰ আহিছে। ইয়াৰ কাৰণে মই এইটোৱে কুৱেশ্যন দি আছোঁ যিটো এবাৰ আহিব, এইটো আহিব। আকৌ হাইলাইট কৰিছোঁ 2 নম্বৰখিনি, চ' ভেৰি 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 ইম্পৰ্টেণ্ট। এনেকা আৰু এটা কুৱেশ্যন গ নম্বৰখিনি, এইটোও কিন্তু আহিছে। আৰু গ্ৰামাৰ ছেকশ্যনৰ মই এটা বেলেগ ভিডিঅ' বনাই দিম। গ্ৰামাৰৰ ভিতৰত গোটেইকেইটা এনচাৰ আৰু চলিউশ্যন গোটেইকেইটা পাই যাব। আপোনালোকে যদি বিচাৰে যে আমাক গ্ৰামাৰৰ ছাৰে আমাক গোটেইকেইটা দি দিয়ক, আমাক ৰচনা, লেটাৰ ৰাইটিং, বিপৰীত শব্দ, সমানাৰ্থক শব্দ, সন্ধি গোটেইকেইটা যদি আপোনালোকৰ লাগে, তেনেহ'লে আমাক কমেণ্ট কৰিবা, আমাক কমেণ্ট কৰি জনাই দিয়ক। কাৰণ MIL পেপাৰখিনি 10 ফেব্ৰুৱাৰী, টাইম আৰু নাই। টাইম 2 দিনমান শেষ হ'ল, 3 দিন শেষ হ'ল, দিনটো এনে গৈ আছে আৰু পঢ়াটো হোৱা নাই। ইয়াৰ কাৰণে মই এটা ভিডিঅ' এইটো বনাইছোঁ। আপোনালোকৰ 80 মাৰ্ক, 70 মাৰ্ক, 60 মাৰ্ক কমন আহিব। 10ম শ্ৰেণীকোঠাত, এইটো ইম্পৰ্টেণ্ট। 10ম শ্ৰেণীকোঠাত হোমৱৰ্ক শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? এজন উদ্যোগিক আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? এজন সফল উদ্যোগী হ'বলৈ কি কি গুণ প্ৰয়োজন হয়? কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটো কোৱা কথাটো কি? ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত 2 নম্বৰৰ ক নম্বৰ আপোনালোকে ৰিভিজন কৰি লওক, টাইম কিন্তু নাই, বহুত কম টাইম। সফল উদ্যোগী হ'বলৈ কিয় কঠিন বা কিয় টান, এনেকুৱা কুৱেশ্যন তেখেতে বনাইছিলে এক্সামত। এজন উদ্যোগী হোৱা যিমান সহজ বা সফল হোৱাটো কিন্তু ইমান সহজ নহয়। কথাছাৰ পাঠত মানে আধাৰত বুজাই লিখিব লাগে, সেইটো এটা ব্যাখ্যাৰ নিচিনা, আপুনি ডিছক্ৰাইব কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকল উদ্যোগিক হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায় তাকে লিখা। তাৰপিছত এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট চমু টকা জুবিন গাৰ্গৰ বিষয়ে আপোনালোকে এটা ৰচনা পঢ়ি লওক। সেই ৰচনাও আহিব পাৰে আৰু এইটো চমু টকাও আহিব পাৰে, দুটাই লিখিবা। তাৰপিছত অসমৰ ভাৰতীয় সংস্কৃতি, আপোনালোকে এটা কথা মনত কৰিবা, মই সেইটো যিমানকেইটা ইম্পৰ্টেণ্ট সেইটো দি দিলোঁ। বাদ বাকী চেপ্টাৰখিনি অকলে নিজে কৰিব লাগিব। আৰু বাদ বাকী চেপ্টাৰখিনি আপোনালোকৰ যদি বিচাৰি আছে একো নহয়, আমাক জনালে হ'ল। আৰু এইটোৰ ভিতৰত আপোনালোকে গোটেইকেইটা পঢ়িলে খুব ভাল হ'ব। আৰু লাষ্টত মই এটা কথা ক'ব বিচাৰোঁ যে যদি এই ভিডিঅ'টো তোমালোকৰ বাবে উপকাৰী হয় বা উপকাৰী লাগে, তেনেহ'লে লাইক
কৰি দিয়া তেনেহ'লে মই এইটো ভাবিম আপোনালোকৰ কাৰণে উপকাৰী আৰু নিজৰ বন্ধু বা নিজৰ যিমান ফ্ৰেণ্ডছবিলাক আছে তাতে শ্বেয়াৰ কৰি দিয়ক। চ' বাই টেক কেয়াৰ।